আমি এতিয়া গৈ আছোঁ খাবলৈ। আমি এটা হোটেলত গৈ আছোঁ, মানে এইটো হোটেল বিচাৰি আছিলোঁ। এতিয়া গৈ পেলাই লাষ্টত এটা হোটেল পালোঁ। ইয়াতে আমি এতিয়া সোমালোঁ ভিতৰত সোমাওঁতে ইমান ধুনীয়া লাগিছে নহয় হোটেলটো। হাতবিলাক ধুই পেলাই বহিলোঁ চেয়াৰত বহি পেলাই সি মানে কৈ আছে ইমান ডাঙৰ ডাঙৰ চাউল এইটো। মই ক'লোঁ যে এনেকৈ এইটো কেৰেলা হয়, এইটো আমাৰ অসম নহয়তো। এতিয়া আমি খাই লওঁ, খাই পেলাই পিছত দেখাই আছোঁ আপোনালোকক। এতিয়া আমি খাই পেলাই এতিয়া হোটেলৰ পৰা ওলাইছোঁ। চাউলটো ডাঙৰ ডাঙৰ হৈছে, তেতিয়া ভাল লাগিছে বুলি কৈ আছে। খাবৰ কাৰণে ঠিক আছে। এতিয়া আমি ৰুমৰ ফালে গৈ আছোঁ। এইটো নুৰ মাহমদ হয়, মোৰ লগৰ। ই আগফালে গৈ আছে। এই স্কুটি চাই আছে, স্কুটিটো মোৰ পুৰণা স্কুটি হয়। সেইটো কাৰণে মই ইয়াতে ৰাখিলোঁ, ৰাস্তাটো সৰু আছে, এইফালে নাযাব, সেইটো কাৰণে তাতে ৰাখি আহিছোঁ। এতিয়া আমি ৰুমত গৈ আছোঁ। ইমান ভিতৰত ৰুম আছে, ধুনীয়া জেগা হয়, লেকিন সেই মানে কৈ আছে এইটো টাইচ নেকি। মই ক'লোঁ বল এইফালে এতিয়া আহিলোঁ। সেইটো আমাৰ ৰুম, আগৰ এইটো ৰুমটো আমাৰ হয়। এই মানুহকেইটা চাই আছে, তাতে আমাৰ ৰুমটো হয়। আমি এইফালৰ পৰা এতিয়া ৰুমত যাম। ৰুমটো আগফালে আছে, এতিয়া গৈ আছোঁ আমি। সি ক'লে এতিয়া মটৰটো চুইচ দি দে, মই হাত ভৰি ধুম। মই ক'লোঁ ঠিক আছে তই যা, মই চুইচ দি আছোঁ। তাৰপিছত মই অলপ ভিতৰত সোমাই পেলাই বহি পেলাই অলপ ৰেষ্ট কৰিলোঁ। বাকী বোলক কালি দেখাম, আজিৰ কাৰণে ইমানেই। গুড লাক।